নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ প্ৰতিটো সমষ্টিতে চলিব উচ্ছেদ। আগতীয়াকৈ খবৰ নিদিয়াকৈ য'তেই মন যায় তাতেই উচ্ছেদ চলিব। আগতীয়াকৈ খবৰ দি পলাবলৈ সুযোগ দিয়া নহয় দখলকাৰীক। এডোখৰ মাটিও সন্দেহজনক নাগৰিকক ল'বলৈ দিয়া নহ'ব। অসমত উচ্ছেদ চলিয়ে থাকিব, বন্ধ নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। ফেচবুক, হোৱাটছআপ, ইউটিউব সম্পূৰ্ণৰূপে বন্ধ। চৰকাৰৰ সিদ্ধান্তৰ পাছতে লাখ লাখ লোকৰ মাজত হাহাকাৰ লাগি গৈছে। বন্ধ হৈ পৰিল ফেচবুক, হোৱাটছআপ, ইউটিউব। বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। 26টাকৈ সামাজিক মাধ্যমৰ প্লেটফৰ্ম নিষিদ্ধ ঘোষণা তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে জাৰি কৰিছে জাননী। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীৰ সন্মুখতে গতিয়াই বাহিৰ কৰিলে বিধায়কক। বিজেপিৰ বিধায়কক গতিয়াই বাহিৰ কৰিলে বিধানসভাৰ পৰা। বিধায়কক চূড়ান্ত অপমান কৰাৰ পাছতে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী। বিধানসভাৰ পবিত্ৰ মজিয়াত জনপ্ৰতিনিধিক চূড়ান্ত অপমান কৰা হৈছে। পশ্চিমবংগৰ বিধানসভাত এই ঘটনা সংঘটিত হৈছে। মমতা বেনাৰ্জীৰ ভাষণ দি থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। উজনিত পুনৰ শক্তি বৃদ্ধি বিজেপিৰ। ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শত আকৃষ্ট হৈ বহু কৰ্মীয়ে আনুষ্ঠানিকভাৱে দলত যোগদান। 83 নং মাৰ্গেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু জিলা সভাপতি কোষকান্ত বৰাৰ উপস্থিতিত অনুষ্ঠিত যোগদান কাৰ্যসূচী। বিজেপি দলত যোগদান কৰে মাৰ্গেৰিটা ব্লক কংগ্ৰেছৰ কমিটিৰ সদস্য পদত্যাগী সভাপতি তাৰা প্ৰসাদ দিহিঙ্গীয়া, সামাজিক মাধ্যমৰ অধ্যক্ষ প্ৰাঞ্জল চেতিয়া, সম্পাদক আনন্দ জাল আৰু সাংস্কৃতিক সম্পাদক জ্যোতিময় নাথ, মহিলা কংগ্ৰেছৰ সম্পাদক সুমিত্ৰা মেছ, প্ৰাক্তন সভাপতি ৰোশম চুব্বা, সম্পাদক দিলীপ দত্ত, জিলা সম্পাদক কেনেশ্যাম নোৱাৰ, পঞ্চায়ত সদস্য উজ্জ্বল শইকীয়াই বিজেপিত যোগদান কৰে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। মিয়াক উচ্ছেদ চলোৱা চৰকাৰে কিয় ভয় কৰে নগালৈ? নগাই গলি ফুটাই অসমীয়াৰ পৰা টেক্স বিচাৰে, সেইটো লাজ লগা কথা। উজনিত নগাৰ বিৰুদ্ধে প্ৰতিবাদত নামিল অসমীয়া যুৱ মঞ্চ। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। সাৱধান, মহানগৰীৰ বিভিন্ন স্থানত 34টাকৈ বোমা সংস্থাপনৰ হুংকাৰ। মানৱ বোমা সংস্থাপনৰ খবৰৰ পিছতে হাহাকাৰ পৰিস্থিতি। 14টাকৈ সন্ত্ৰাসবাদীয়ে 400 কিলোগ্ৰাম RDX লৈ বিস্ফোৰণৰ ষড়যন্ত্ৰ। 1 কোটি মানুহ হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা হৈছে আৰক্ষীক। হোৱাটছআপ যোগে ভাবুকি প্ৰদানৰ পিছতে মুম্বাই মহানগৰীত হাহাকাৰ পৰিস্থিতি। লস্কৰ ই জেহাদীৰ ভাবুকিৰ পিছতে হাই এলাৰ্ট জাৰি কৰা হৈছে মুম্বাইত। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। দেশৰ লাখ লাখ মুছলমানক বদনাম কৰাৰ ষড়যন্ত্ৰ হিন্দু যুৱকৰ। হিন্দু যুৱকে মুছলমানৰ নাম ৰাখি কৰিলে ভয়ংকৰ অপৰাধ। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। CM ভিজিলেন্সৰ নামত ধন দাবী। মেনেজ কৰাৰ নামত 2,25,000 টকা দাবী কৰি আৰক্ষীৰ জালত জনতা ভৱনৰ কৰ্মচাৰী ৰাতুল ডেকা। দিছপুৰ আৰক্ষী আৰু ৰাইজে হাতে লোটে ধৰিলে দুৰ্নীতিগ্ৰস্ত ৰাতুল ডেকা। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। CM ভিজিলেন্সৰ নামত ধন দাবী। মেনেজ কৰাৰ নামত 2,25,000 টকাৰ দাবী কৰি আৰক্ষীৰ জালত জনতা ভৱনৰ কৰ্মচাৰী ৰাতুল ডেকা। দিছপুৰ আৰক্ষী আৰু ৰাইজে হাতে লোটে ধৰিলে দুৰ্নীতিগ্ৰস্ত ৰাতুল ডেকা। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ চৰকাৰৰ কৰ্মচাৰী আৰু চাকৰিয়ালসকলৰ বাবে ডাঙৰ খবৰ। 14 আৰু 15 নৱেম্বৰত বিশেষ ছুটি ঘোষণা। 3 দিন একেলেঠাৰিয়ে বন্ধ পাব চৰকাৰী কৰ্মচাৰীয়ে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ভূমি পিজিআৰৰ ভূমি বেদখল কৰা সকল সাৱধান। যিকোনো মুহূৰ্তত 126টা সমষ্টিতে চলোৱা হ'ব উচ্ছেদ। বেদখলকাৰীক গৰ্জন দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। জুম্মা নামাজৰ দিনাই ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান। আল্লাহু আকবৰ ধ্বনিৰে ৰাজপথত বৃহৎ সমদল। মুছলমান সমাজৰ দুটাকৈ পবিত্ৰ ক্ষণ। ৰাজ্যজুৰি বিশ্বনবী হজৰত মুহাম্মদৰ জন্মদিন পালন। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰ প্ৰশাসনক কেৰেপ নকৰি একাংশই চলাইছে নিষিদ্ধ সামগ্ৰীৰ বেখা। নিষিদ্ধ সামগ্ৰী কিনিবলৈ আহি ৰাইজৰ ৰোষত ছাদিকুল ইছলাম। ঘটনাক কেন্দ্ৰ কৰি লখিমপুৰত উত্তাপ্ত পৰিস্থিতি। সৰবৰাহকাৰী নেকিবোৰক গ্ৰেপ্তাৰৰ দাবীৰে উত্তাল প্ৰতিবাদ। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। থানাৰ ভিতৰতে সুৰক্ষিত নহয় আৰক্ষী। কনিষ্টেবল
পাৰেছ ডেকাৰ সৈতে ভয়ংকৰ কাণ্ড, হোমগাৰ্ড আব্দুল আলীৰ উত্তাপ্ত পৰিস্থিতি। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। থাইলেণ্ডৰ পৰা স্বগৃহলৈ অনা হ'ল আমিৰ হামজাক। বিদায় দিবলৈ ওলাই আহিল হাজাৰ হাজাৰ মুছলমান। শোকত ভাগি পৰিছে অঞ্চলবাসী, চিঞৰি চিঞৰি কান্দিছে আত্মীয়ই। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। হিন্দুক সুৰক্ষা দিয়াটো বিজেপিৰ দায়িত্ব, কেৱল বাংলাদেশ নহয়, বিশ্বৰ সকলো হিন্দুক আমি সুৰক্ষা দিম। সেই দায়িত্ব ভাৰতীয় জনতা পাৰ্টীয়ে পালন কৰি আহিছে। এছাম মানুহে কাক লৈ ৰাজনীতি কৰিলে, মন্ত্ৰী জয়ন্ত মল্লৰ এই ডাঙৰ মন্তব্য। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। জাননী নিদিয়াকৈ যিকোনো মুহূৰ্তত 126টা সমষ্টিতে চলোৱা হ'ব উচ্ছেদ। সাজু কৰা হৈছে তালিকা। হঠাৎ বুলডোজাৰলৈ আৰক্ষী প্ৰশাসনে চলাব একশ্যন। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। দেশ এৰি বিদেশলৈ পলায়ন কৰিব পাৰে গৌৰৱ গগৈয়ে। 10 ছেপ্টেম্বৰৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ মন্তব্য। খুব সোনকালেই দেশ এৰি বিদেশলৈ পলায়ন কৰিব গৌৰৱ গগৈয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ সাংসদগৰাকীৰ বিৰুদ্ধে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে গৌৰৱ গগৈক বাংলাদেশীৰ সৈতে তুলনা কৰিছে। 10 ছেপ্টেম্বৰ এটা বিশেষ দিন আৰু এই দিনটোক লৈ ইতিমধ্যে ব্যাপক চৰ্চা চলি আছে অসমত। সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি সামাজিক মাধ্যমলৈকে সকলোতে দেখা গৈছে আলোচনা কি হ'ব 10 ছেপ্টেম্বৰত। কিন্তু এই দিনটোৱে বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে ঘোষণা কৰিছিল যে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে সুবিশেষ তেওঁ প্ৰকাশ কৰিব অহা 10 ছেপ্টেম্বৰত। ইতিমধ্যে গৌৰৱ গগৈ তথা তেওঁৰ পত্নীৰ পাকিস্তান ভ্ৰমণৰ বিষয়ে তদন্তৰ বাবে SIT গঠন কৰা হৈছিল। SITয়ে নিজৰ তদন্ত সম্পূৰ্ণ কৰি প্ৰতিবেদন প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে। এই তদন্তৰ প্ৰতিবেদন অতি শীঘ্ৰেই দাখিল কৰা হ'ব মুখ্যমন্ত্ৰীক। তাৰ পাছতেই হয়তো মুখ্যমন্ত্ৰীয়ে এই বিতৰ্কিত বিষয় সন্দৰ্ভত সুবিশেষ তথ্য প্ৰকাশ কৰিব 10 ছেপ্টেম্বৰত। ইয়াৰ পূৰ্বে গৌৰৱ গগৈক পুনৰ এবাৰ সমালোচনা লক্ষ্য কৰি ল'লে হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ পৰিয়ালৰ কেইবাজনো সদস্যৰ বিদেশ নাগৰিকত্ব থকাৰ বিষয়ে উল্লেখ কৰি তেওঁৰ বিশ্বাসঘাতকতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে, বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। সকলো মুছলমানক বাংলাদেশী হিচাপে জ্ঞান কৰে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ মাহমুদ মাদানীৰ। অসমত ইচ্ছাকৃতভাৱে উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশনাক আওকাণ কৰি নিৰ্বাচনৰ সময় চৰ চাপি অহাৰ লগে লগে বলপূৰ্বক উচ্ছেদ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন মুছলমানক বাংলাদেশী হিচাপে জ্ঞান কৰি আহিছে। মাহমুদ মাদানীৰ বিস্ফোৰক মন্তব্য। জমিয়ত উলামা ই হিন্দৰ সভাপতি মাহমুদ মাদানীয়ে ভাৰতত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলি থকা উচ্ছেদ অভিযানক সমৰ্থন আগবঢ়াই কয় যে কোনো বিদেশী বা বাংলাদেশী নাগৰিক দেশত থাকিব নালাগে। লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন মুছলমানক বাংলাদেশী হিচাপে জ্ঞান কৰা বুলিও সমালোচনা কৰে মাদানীয়ে। কোনো বাংলাদেশী বিদেশী ভাৰতত থাকিব নালাগে। তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন মুছলমানক বাংলাদেশী হিচাপে জ্ঞান কৰিছে। তেওঁ মোক বাংলাদেশলৈ পঠোৱাৰ কথা কৈছে। যিয়ে তেওঁৰ মানসিকতা প্ৰকাশ কৰিছে তেওঁ হিমন্ত বিশ্ব শৰ্মা। তেওঁ দাবী কৰিছে যে তেওঁ ন্যায়ক আৰু মই শূন্য। ANIৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মাদানীয়ে কয়, তেওঁ আৰু উল্লেখ কৰে যে নিৰ্বাচনৰ পূৰ্বে অসমত বলপূৰ্বক অনুপ্ৰৱেশ চলি আছে। ইফালে এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাও মানি চলা হোৱা নাই। নিবনুৱা সমস্যা আৰু দুৰ্নীতিৰ পৰা সাধাৰণ মানুহৰ দৃষ্টি আঁতৰোৱাৰ চেষ্টা কৰা বুলি অসম চৰকাৰক সমালোচনা কৰে মাদানীয়ে।